চাওক হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই ভোট কাটিব দিছোঁ। হুই হি তেওঁ বুৰ্বক বুলি ভাবিছে নেকি? অসমৰ ভোটাৰ ৰাইজ তেওঁ প্ৰাইভেট কোম্পানীৰ চাকৰিয়াল নেকি? তেওঁতো নিৰ্বাচন আয়োগ নহয়, নিৰ্বাচন কমিশ্যনাৰ নহয়। নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ সংস্থা। তেনেস্থলত হিমন্ত বিশ্ব শৰ্মাই সাহস ক'ত পালে যে মই ভোট কাটিব দিছোঁ? আৰু নিৰ্বাচন আয়োগক কৈছোঁ যে আপোনালোকৰ যদি স্বতন্ত্ৰতা বৰ্তাই ৰাখিছে, হিমন্ত বিশ্ব শৰ্মাই ভোট কাটিব দিছোঁ বুলি কওঁতে নিৰ্বাচন আয়োগে কিয় তেওঁৰ ওপৰত চমতো কেছ দিয়া নাই? BTCত এছাৰ হ'ব নিদিওঁ বুলি হাগ্ৰামাই ক'বলৈ যদি সাহস কৰে, হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে, তেতিয়াহ'লে অসমৰ ৰিপৰ্ট কাৰ্ড দেখুৱাই পেলাই ভোট লওক। 2 নম্বৰী 4G ভোটাৰে ইলেকশ্যন খেলিবলৈ ওলাইছে, এইটো কেতিয়াও আমি বৰদাস্ত নকৰিম। হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ, তুমি স্কুল বন্ধ কৰিছা, মদৰ ৰাজহৰে ৰাজ্য চলাইছা, তাৰপিছত তুমি 4G ভোটাৰ লৈ পেলাই নিৰ্বাচন জিকিব বিচাৰিছা। বহুত হ'ল, অতি হ'লে অন্ত হয়। হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ হিষ্ট্ৰী পঢ়ক, হিমন্ত বিশ্ব শৰ্মাই ছাদ্দাম হুছেইনৰ হিষ্ট্ৰী পঢ়ক, হিমন্ত বিশ্ব শৰ্মাই দুৰ্যোধনৰ বুৰঞ্জী পঢ়ি লওক, হিমন্ত বিশ্ব শৰ্মাই ৰাৱণৰ বুৰঞ্জী পঢ়ি লওক। কোনো অত্যাচাৰী ৰজা কেতিয়াও হাঁহি যোৱা নাই, হিচাপৰ পৰা সাৰা নাই। অমিত শ্বাহে ঘোষণা কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত যদি আকৌ তৃতীয়বাৰ মানে চৰকাৰ হয়, তেতিয়াহ'লে যিমান ঘুচপেঠী আছে সিহঁতক মানে উলিয়াই দিব। সেই বিষয়ে আপুনি আজিকালি অমিত শ্বাহ, নৰেন্দ্ৰ মোদী এওঁলোকৰ কথা কোনেও বিশ্বাস নকৰে, আৰু সেইকাৰণে তেওঁলোকে শ্বৰ্টকাট এছাৰ কৰিছে। তেওঁলোকে বিহাৰত যেতিয়াকৈ ভোট কৰ্তন কৰিছে, ইয়াতো কৰিবলৈ আহিছে। তেওঁ এতিয়া 15টা পুখুৰীৰ কথা কৈছে। আগতে তেওঁ যে বনাইছিল পুখুৰীবিলাক ক'ত, সেই পুখুৰীবিলাক আমি চাব বিচাৰিছোঁ। টুইন টাৱাৰ ক'ত চাব বিচাৰিছোঁ, এক্সপ্ৰেছ হাইৱে ক'ত বনালে চাব বিচাৰিছোঁ, তেওঁলোকে মেট্ৰ' ট্ৰেইন ক'ত চলাইছে এইবিলাক চাব বিচাৰিছোঁ। ফাঁকি 15 লাখকে তেওঁলোকে একাউণ্টত দিম বুলি কৈছিলে অমিত শ্বাহে। অমিত শ্বাহৰ চব নিৰ্বাচনী জুমলা। অসমৰ ৰাইজক বহুত জুমলা দিলে, অসমৰ ৰাইজে আৰু জুমলা সহ্য নকৰে। গতিকে এইবাৰ অসমৰ ৰাইজ জাগিছে। কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মিত্ৰযুক্তে চাবিচক দিছপুৰ দখল কৰিব। এনেকুৱা মিছা ফাঁকি দিয়া, অত্যাচাৰী, বিভাজন, ঘৃণা ৰাজনীতি কৰা মুখ্যমন্ত্ৰী সেইখন আসনত স্বাধীনতাৰ পিছত বহা নাই, আৰু এইবাৰ আমি বহিব নিদিওঁ। আৰু ৰাহুল গান্ধীক আজি দেখা গৈছে যে অমিত শ্বাহে ডিব্ৰুগড়ত ৰাহুল গান্ধীক টাৰ্গেট কৰি লৈছে। উত্তৰ পূৰ্বাঞ্চলৰ যিটো গামোচাক লৈ যিটো বিতৰ্ক হৈ আছে, এই বিষয়ে দেখুৱাম নেকি অমিত শ্বাহৰ হাতত কিমানখন গামোচা অপমান কৰিছে? দেখুৱাম নেকি? সেইখন গামোচা নেকি? সেইখন কোনোবাই ব্যৱসায় কৰি ষ্টল হিচাপে ফেশ্বন ডিজাইনৰ ষ্টল দিছে, সেইখন গামোচা নেকি? আমাৰ গামোচা তেনেকুৱা নেকি? আপোনাৰ গামোচা মই লৈ অহা নাই, দেখুৱাম। সেইখন অসমীয়া গামোচা নহয়, সেইখন কোনোবা মন্ত্ৰীৰ পত্নীয়ে ব্যৱসায় কৰি তাত বিক্ৰী কৰি তেওঁ তাত প্ৰচাৰ চলোৱা এখন গামোচা। এখন গামোচাক নহয়, স্কাৰ্ফ বা ষ্টল বুলি কয়। আৰু দেখুৱাম নেকি কালি বিজয়া চক্ৰৱৰ্তীয়ে দিয়া গামোচাখন নৰেন্দ্ৰ মোদীয়ে হাতত কেনেকৈ তলত লৈ আছে? ৰাহুল গান্ধীয়েও তেনেকৈয়ে লৈ আছে। কথা আৰু চলাহী কথা ক'বলৈ জেগা পোৱা নাই। ৰাহুল গান্ধীয়ে গামোচা ল'লে বা নল'লে সেইকাৰণে অসমত 7,000 স্কুল বন্ধ হৈছে নেকি? ৰাহুল গান্ধীয়ে গামোচা ল'লে বা নল'লে সেইকাৰণে স্মাৰ্ট মিটাৰ লগাবলগীয়া হ'ল নেকি? ৰাহুল গান্ধীয়ে গামোচা লৈছে বা নলৈছে সেইটো কাৰণে শুৱালকুছিৰ উদ্যোগ বন্ধ হৈছে নেকি? ৰাহুল গান্ধীয়ে গামোচা লোৱা বা নোলোৱাৰ কাৰণে শুৱালকুছিৰ পাট মুখা আজি বন্ধ কৰি দিবলগীয়া হৈছে নেকি? চলাহী কথা ক'বলৈ এওঁলোকে জেগা পোৱা নাই। অসমৰ ৰাইজক আৰু খঙাল নকৰিব। আৰু খঙাল কৰিলে এটা এটাকৈ পুল যেতিয়া খোলা যাব, তেতিয়া আপোনালোকে কৈছিলে না খাওঁগা না খানে দুংগা কৈছিলে, চবকা সাথ চবকা বিকাশৰ কথা কৈছিলে। এছ আলুৱালীয়ে ৰেড কাৰ্পেটৰ তলৰ ফাইল উলিয়াই পেলাই হিমন্ত বিশ্ব শৰ্মাক জেলত নিয়াৰ কথা কৈছিলে। তেতিয়া ফাইল যদি 10টা আছিলে, এতিয়া 100টা ফাইল জমা হ'ল। কেতিয়া নিব ফাইল? আপোনালোকৰ যিটো আজি প্ৰতিবাদে কি কেনেধৰণে সফল হ'ব বুলি ভাবে? যদি নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা আছে, তিলমাত্ৰও যদি স্বতন্ত্ৰতা এতিয়াও বৰ্তাই ৰাখিছে, নিৰ্বাচন আয়োগে এছাৰৰ নামত হিমন্তৰ ডিক্টেশ্যনত কাম নকৰে।